এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে আজি আমি লৈ আহিছোঁ নবেল প্ৰাইজসমূহৰ ওপৰত যিহেতু যোৱাবাৰ যিটো এক্সাম হৈছিলে এপেক্স বেংকৰ 2024 বৰ্ষত 2024 বৰ্ষত আপোনালোকে যদি পেপাৰখন চাই এটা কুৱেশ্যন তাতে আহিছিলে নবেল প্ৰাইজৰ ওপৰত যে পিছ প্ৰাইজ কোনে পাইছিলে 2023 বৰ্ষত চ' এইবাৰো সম্ভাৱনা আছে 2026 বৰ্ষৰ এপেক্স বেংকৰ এক্সামত নবেল প্ৰাইজৰ ওপৰত আহিব পৰা কুৱেশ্যন আহিব পাৰে চ' আমি ইয়াৰ ওপৰত ডিছকাশ্যন কৰিম প্ৰথম কুৱেশ্যনটো চাই লওক যিটো কুৱেশ্যন নেকি 2024 বৰ্ষতে আহিছিলে নবেল পিছ প্ৰাইজ 2025 was awarded to এইটো মই এই বৰ্ষৰ কাৰণে বনাই দিছোঁ কাৰণ তেতিয়া আহিছিলে 2023 বৰ্ষত কোনে পাইছিলে নবেল পিছ প্ৰাইজ তো ইয়াৰে শুদ্ধটো হ'ব 2025 বৰ্ষত নবেল পিছ প্ৰাইজ পাইছিলে মেৰিয়া কৰিনা মাকাডো নামৰ যিগৰাকী তেখেতে 2025 বৰ্ষত নবেল পিছ প্ৰাইজ লাভ কৰিছে ঠিক আছে নেক্সট আহিলে 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে সেইটো মন কৰক তাতে সুধিছে যে মেৰিনা কৰিনা মাকাডো বিলংছ টু হুইচ কাউন্ট্ৰি তো কোনখন কাউন্ট্ৰিৰ পৰা মেৰিনা কৰিনা মাকাডো বিলংছ কৰে তো তেওঁ ভেনিজুৱেলাৰ পৰা বিলং কৰে ভেনিজুৱেলাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেট হৈ আছে চ' মেৰিনা কৰিনা মাকাডোৱে কি পাইছিলে 2025 বৰ্ষত নবেল পিছ প্ৰাইজ লাভ কৰিছিলে আৰু তেওঁ ভেনিজুৱেলাৰ পৰা বিলং কৰে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ আপোনালোকৰ কুৱেশ্যন নম্বৰ 3 লৈ যোৱাৰ আগতে আপোনালোকে নবেল প্ৰাইজ 2025 বৰ্ষত কোনে ক'ত কিমান কেনেধৰণে পাইছে গোটেইখিনি অকণমান কুইক ৰিভিজনৰ কাৰণে চাই লওক আমি ইয়াৰ ওপৰত MCQ ৰাখিছোঁ চ' প্ৰথমতে আমি ইনে চাই লওঁ তো ফিজিক্সত পাইছে নবেল প্ৰাইজ যিহেতু ফিজিক্সত দিয়া হয় টোটেল 6টা কেটেগৰী দিয়া হয় ফিজিক্সত দিয়া হয় কেমিষ্ট্ৰিত দিয়া হয় লিটাৰেচাৰত দিয়া হয় ইকনমিক্সত দিয়া হয় পিছত দিয়া হয় মেডিচিনত দিয়া হয় তো আমি গোটেইখিনি চাম তো এটা ফিজিক্সত পাইছে জন ক্লাৰ্কে মাইকেল এইচ ডিভৰ্ট জন এম মাৰ্টিনছ তো ফিজিক্সত এই তিনিগৰাকীয়ে পাইছে জন মাইকেল জন আপোনালোকে এই বুলিয়ে মনত ৰাখিব জন মাইকেল জনে ফিজিক্সত 2025 বৰ্ষত নবেল প্ৰাইজ লাভ কৰিছে 2026 বৰ্ষত এতিয়ালৈকে ঘোষণা কৰা নাই যিহেতু 10 ডিচেম্বৰ তাৰিখেহে নবেল প্ৰাইজসমূহ ঘোষণা কৰে ঠিক আছে কেমিষ্ট্ৰিত পাইছে সুচুমু কিটাগাৱা ৰিচাৰ্ড ৰবচন আৰু ওমাৰ এম য়াক্সি কেমিষ্ট্ৰি কেজন মনত ৰাখিব ফিজিক্সৰ কোন জন মাইকেল জন আৰু কেমিষ্ট্ৰিৰ কোন সুচুমু ৰিচাৰ্ড ওমাৰ ঠিক আছে নেক্সট মেডিচিনৰ ক্ষেত্ৰত পাইছে মেৰী ই বুনকো ফ্ৰেড ৰেমছডেল এণ্ড চিমছন চুকাগুচি লিটাৰেচাৰটো মোষ্ট ইম্পৰ্টেণ্ট ইয়াতে পাইছে লাজলু ক্ৰাছনা হৰকাই নেক্সট আছে পিছত কোনে পাইছে মেৰিয়া কৰিনা মাকাডো যিটো আলোচনা কৰি আহিছোঁ নেক্সট ইকনমিক্সত পাইছে জোয়েল মকেয়াৰ ফিলিপি এক্সিয়ন পিটাৰ হৈট তো এক্সজনে পাইছে তো মনত ৰাখিবলৈ চেষ্টা কৰিব গোটেইখিনি ইম্পৰ্টেণ্ট নহয় আপোনালোকে মেইনলি লিটাৰেচাৰটো মনত ৰাখিব আৰু পিছৰটো মনত ৰাখিব আৰু জন মাইকেল জন ফিজিক্সৰটো কৈ দিলোঁ জন মাইকেল জন বেছি ফিজিক্সত পাইছে আৰু সুচুমু ৰিচাৰ্ড ৰবগন ওমাৰ এম য়াক্সি এইখিনি মনত ৰাখিব বাকী মেডিচিন আৰু ইকনমিক্সত থাকিলে সেইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট 3 নম্বৰ কুৱেশ্যনটো কৈছে নবেল পিছ প্ৰাইজ ইজ এৱাৰ্ডেড ইন হুইচ চিটি চাওক যিমানখিনি নবেল প্ৰাইজ আছে যিহেতু 6টা কেটেগৰীত নবেল প্ৰাইজ দিয়া হয় কিহত দিয়া হয় ফিজিক্সত দিয়া হয় কেমিষ্ট্ৰিত দিয়া হয় হয়নে ইকনমিক্সত দিয়া হয় পিছত দিয়া হয় লিটাৰেচাৰত দিয়া হয় মেডিচিনত দিয়া হয় এই 6টা কেটেগৰীত দিয়া হয় এই গোটেই নবেল প্ৰাইজসমূহ ক'ত দিয়া হয় ষ্টকহোমত দিয়া হয় কিন্তু এটা মাত্ৰ নবেল প্ৰাইজ আছে যিটো নেকি পিছ প্ৰাইজ বুলি কয় সেই নবেল পিছ প্ৰাইজটো কিন্তু ষ্টকহোমত নিদিবানি অছলোত দিয়ে ঠিক আছে অছলো অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ নবেল প্ৰাইজেছ ৱেৰ এষ্টাব্লিছড বাই নবেল প্ৰাইজ কোনে এষ্টাব্লিছ কৰিছিলে নামৰ পৰাই ওলাই আছে আলফ্ৰেড নবেল নামৰ যিগৰাকী ব্যক্তিটো তেখেতে নবেল প্ৰাইজ ষ্টাৰ্ট কৰিছিলে কিমান চনত ষ্টাৰ্ট কৰিছিলে কমেণ্ট কৰিবচোন মই কুৱেশ্যন ৰাখিছোঁৱে 5 নম্বৰ কুৱেশ্যন সুধিছে হুইচ নবেল প্ৰাইজ ইজ নট এৱাৰ্ডেড ইন ষ্টকহোম কোনটো ষ্টকহোমত দিয়া নহয় একেটা কুৱেশ্যনে সুধিছে পিছৰ যিটো শান্তিৰ নবেল বঁটা সেইটো ষ্টকহোমত দিয়া নহয় সেইটো দিয়া হয় ক'ত অছলোত দিয়া হয় ঠিক আছে অকুৱাই পকুৱাই এনেকৈ ধৰণে কুৱেশ্যন সুধিব পাৰে
ঠিক আছে নেক্সট যদি চাই আপোনালোকে আমাৰ জ্ঞানতীৰ্থ এটা সৰু ইনিচিয়েটিভ আপোনালোকে জানে আমি 10 দিনীয়া মক এক্সাম কণ্ডাক্ট কৰি আছিলোঁ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে আৰু এইটো আমাৰ মক এক্সাম নাম্বাৰ 4ৰ ৰিজাল্ট যিটো নেকি 21 জুন তাৰিখে হৈছে যোৱাকালি 22 জুন তাৰিখেও এটা এক্সাম হৈ গৈছে মক এক্সাম নাম্বাৰ 5 তো এই ধৰণে 26 জুন তাৰিখলৈকে আমাৰ মক এক্সামসমূহ চলি থাকিব সো কোনোবাই যদি এই মক এক্সামসমূহত এপিয়াৰ হ'ব বিচাৰিছে তেতিয়াহ'লে আমাৰ সৈতে কন্টেক্ট কৰিব পাৰে আমাৰ ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া হৈ আছে যদি আপোনালোকে মক এক্সামসমূহত এপিয়াৰ হ'বলৈও নিবিচাৰে তেতিয়া কিন্তু আপোনালোকে মক পেপাৰ কেইখন বিচাৰে তেতিয়াহ'লেও আপোনালোকে ল'ব পাৰিব এতিয়া অন স্পট যদি আজি আপোনালোকে পে'মেণ্ট কৰে আপোনালোকে হৈ যোৱা 5খন মক পেপাৰ লগালগ আপোনালোকে হোৱাটছআপ যোগে পাই যাব বাকী 5খন পেপাৰ আপোনালোকে ডে ৱাইজ পাই যাব যিহেতু আমাৰ এখন শিডিউল আছে এই ধৰণে যিসকলে এপিয়াৰ হৈছে তেওঁলোকৰ মেৰিট লিষ্ট আমি এই ধৰণে ৰাখিছোঁ আচলতে বহুখিনি কেণ্ডিডেটে আছে কিন্তু সকলোৱে 10 মিনিটৰ ভিতৰত যিহেতু আমি টাইম বান্ধি দিছোঁ 10 মিনিটৰ ভিতৰতে দিব লাগে চ' সকলোৱে দিব নোৱাৰে 10 মিনিটৰ ভিতৰত সকলোৰে নাম সেইটো কাৰণে সন্নিৱিষ্ট নাই বাকী মক পেপাৰৰ টাইম টেবুল এখন পেপাৰ 1 15 জুন পেপাৰ 2 17 জুন 3খন 18 জুন 4খন 20 জুন 5খন 21 জুন 6খন 22 জুন আৰু 7খন 23 জুন 24 জুনত 8খন আছে এই ধৰণে 25 জুনত 9 নম্বৰখন আৰু 10 নম্বৰখন 26 জুনত শেষ আছে সদায় 6টা বজাৰ পৰা 8টা বজালৈকে আমাৰ এক্সামবোৰ চলি আছে ঠিক আছে নেক্সট আহিলে আপোনালোকৰ আলফ্ৰেড নোবেল ৱাজ দ্য ইনভেন্টৰ অফ আলফ্ৰেড নোবেল কিহৰ ইনভেন্টৰ হয় অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ ডিনামাইট ঠিক আছে ডিনামাইটৰ ইনভেন্টৰ হয় ইন 1867ত তেওঁ ডিনামাইটৰ ইনভেন্ট কৰিছিলে ঠিক আছে নেক্সট আহিলে আপোনালোকৰ নোবেল প্ৰাইজ ৱাজ ফাৰ্ষ্ট এৱাৰ্ডেড ইন নোবেল প্ৰাইজ প্ৰথম কেতিয়া এৱাৰ্ড কৰা হৈছিলে 1901 চনত 1901 টো কিয় ইম্পৰ্টেণ্ট ডিগবৈ অইল ৰিফাইনাৰী এষ্টাব্লিছ হৈছিলে ঠিক আছে নেক্সট 8 নম্বৰ কোৱেশ্চন হুইচ অৰ্গেনাইজেশ্যন সিলেক্টস নোবেল পিস প্ৰাইজ উইনাৰ কোনটো অৰ্গেনাইজেশ্যন আচলতে নোবেল পিস প্ৰাইজ উইনাৰ হিচাপে সিলেকশ্যন লাভ কৰিছে বৰ্তমানলৈকে অপশ্যন এ আছে সুইডিছ একাডেমি বিট আছে নৰৱেইন নোবেল কমিটি সিট আছে ইউনাইটেড নেশ্যনছ ডিট আছে আপোনালোকৰ ৰয়েল সোসাইটি শুদ্ধটো হ'ব নৰৱেইন নোবেল কমিটি হ'ব শুদ্ধটো ঠিক আছে এইটো কোৱেশ্চন এবাৰ অহাৰ ইমান চান্স নাই তথাপিও ইম্পৰ্টেণ্ট গতে লাগিলে কাৰণে মই দি দিছো জানি থব লাগে 9 নম্বৰ কোৱেশ্চনৰ সুধিছে নোবেল প্ৰাইজ ইজ এৱাৰ্ডেড অন হুইচ ডেট এভৰি ইয়াৰ কোন মানে প্ৰতি বছৰে যেহেতু নোবেল প্ৰাইজ হ'ব দিয়া হয় তো কি তাৰিখে দিয়া হয় 10 ডিসেম্বৰ তাৰিখে দিয়া হয় ঠিক আছে অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট আহিলে 10 নম্বৰ কোৱেশ্চন নোবেল প্ৰাইজ ইন ইকনমিক সায়েন্সেছ ৱাজ এষ্টাব্লিছড বাই চক যেতিয়া 1901 চনত নোবেল প্ৰাইজ প্ৰথম ষ্টাৰ্ট কৰা হৈছিল তো তেতিয়া 5টা কেটেগৰীত নোবেল প্ৰাইজ দিয়া হৈছিল ফিজিক্স কেমিষ্ট্ৰি লিটাৰেচাৰ স্পীচ আৰু মেডিকেল এইখিনি দিয়া হৈছে কিন্তু ইকনমিক্সত তেতিয়ালৈকে দিয়া হোৱা নাছিলে ইকনমিক্সত 1968 ৰ পৰা আই থিংক ষ্টাৰ্ট কৰিছে সো হে ইকনমিক্সত তেতিয়াৰ পৰা দিয়া হোৱা নাছিলে তো ইয়াতে সুধিছে The Nobel Prize in Economic Science was established by কোনে এষ্টাব্লিছ কৰিছিলে চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো হ'ব অপচন সি উইল বি দ্য কাৰেক্ট আনসাৰ সেভাৰেজেছ ৰিক্স বেংক ঠিক আছে 11 নম্বৰ কোৱেশ্চন সুধিছে হু ৱাজ দ্য ইয়ংগেষ্ট নোবেল পিস প্ৰাইজ উইনাৰ ইয়ংগেষ্ট নোবেল পিস প্ৰাইজ উইনাৰ গৰাকী কোন হয় অপচন এ আছে গ্ৰিটা থুনবাৰ্গ মালালা ইউছাফজাই কৈলাশ সত্যাৰ্থী আৰু ডিত আছে আপোনালোকৰ নাদিয়া মুৰাদ শুদ্ধটো কি হ'ব অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ তেখেতে 17 বছৰ বয়সতে 2014 চনত তেখেতে নোবেল প্ৰাইজ লাভ কৰিছিলে কেৱল 17 বছৰ বয়সত তেওঁই আটাইতকৈ কনিষ্ঠ হয় আটাইতকৈ সৰু হয় আটাইতকৈ ইয়ংগেষ্ট হয় নোবেল প্ৰাইজ উইনাৰ কৰা তো তেখেতৰ নামটো মনত ৰাখিবলগীয়া মালালা ইউছাফজাই ঠিক আছে নেক্সট 12 নম্বৰ কোৱেশ্চন সুধিছে কৈলাশ সত্যাৰ্থী শ্বেয়াৰ্ড দ্য নোবেল প্ৰাইজ ইন 2024 মানে 2014 বৰ্ষত এই যেটো মালালা ইউছাফজাই তেওঁৰ লগতে কৈলাশ সত্যাৰ্থীও লাভ কৰিছিলে নোবেল প্ৰাইজ সো ইয়াৰ শুদ্ধটো হ'ব অপচন এ তাৰমানে কৈলাশ সত্যাৰ্থীৰ লগত কোনে 2014 বৰ্ষত নোবেল প্ৰাইজ লাভ কৰিছিল আমাক হেতুৱে সুধিছে নোবেল পিস প্ৰাইজ তো তেখেতে আছিল মালালা ইউছাফজাই ঠিক আছে নেক্সট 13 number question which Nobel Prize category was added later than the original categories to কোনটো পাছত
এড কৰা হৈছিলে নোবেল প্ৰাইজৰ লগত তো এটো হৈছে ইকনমিক্সত পূৰ্বতে দিয়া হোৱা নাছিলে কিন্তু পৰৱৰ্তী সময়ত দিয়া হৈছে ইকনমিক্সত ঠিক আছে ৰবীন্দ্ৰনাথ টেগুৰ ওন দা নোবেল প্ৰাইজ আৰু ৰবীন্দ্ৰনাথ টেগুৰে নোবেল প্ৰাইজ লাভ কৰিছিলে কোনটো কেটেগৰী লাভ কৰিছিলে তেওঁ লিটাৰেচাৰত লাভ কৰিছিলে গীতাঞ্জলি আৰু তেখেতে 1913 চনত নোবেল প্ৰাইজ লাভ কৰিছিলে আমি সকলোৱে জানো নেক্সট সিভি ৰমনৰ কথা আমি জানো সিভি ৰমন যেটো চন্দ্ৰশেখৰ ভেংকট ৰমন তেখেতৰ নোবেল প্ৰাইজ লাভ কৰিছিলে তেখেতে 1930 চনত নোবেল প্ৰাইজ লাভ কৰিছিলে আৰু তেখেতে কোনটো কেটেগৰী লাভ কৰিছিলে তেওঁ ৰমন ইফেক্ট যেটো ফিজিক্সৰ এটা ইফেক্ট হয় হেতু কাৰণে তেওঁ লাভ কৰিছিলে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে আপোনালোকে চাব পাৰে যেহেতু আমি আমাৰ মক এক্সাম 10খন মক এক্সাম 10 দিনীয়া মক এক্সামটোৰ জৰিয়তে আমি আপোনালোকক কি কৰিব বিচাৰিছো একেবাৰে এটা ৰিয়েল এক্সাম এনভায়ৰনমেন্ট আপোনালোকক দিবলৈ বিচাৰিছো সো এই ধৰণে আপোনালোকক এখনকৈ ওএমআৰ শীট দিয়া হয় আৰু 2 ঘণ্টিয়া পৰীক্ষা 6 বজাৰ পৰা 8 বজালৈকে আমি কণ্ডাক্ট কৰো আৰু 8:10 মিনিটৰ ভিতৰত আপোনালোকে ওএমআৰ খিনি আমাক পঠাব লাগে আৰু চেক কৰি পিনি এই ধৰণে আপোনালোকক মাৰ্কস দিয়া হয় আৰু এখন মেৰিট লিষ্ট বনাই দিয়া হয় যাতে আপোনালোকৰ কনফিডেন্সটো বিল্ড হয় বাৰজি নহক 16 নম্বৰ কোৱেশ্চন সুধিছে অমৰ্ত্য সেন ওন দা নোবেল প্ৰাইজ অমৰ্ত্য সেনে নোবেল প্ৰাইজ কোনটো কেটেগৰী লাভ কৰিছিলে তেখেতে ইকনমিক্সত লাভ কৰিছিলে কিমান চনত লাভ কৰিছিলে আপোনালোকে কমেন্ট কৰিবলৈ চাবচোন নেক্সট আহিলে 17 নম্বৰ কোৱেশ্চন যিজন অভিজিত বেনাৰ্জী তেখেতে ৰিসিভ কৰিছিলে নোবেল প্ৰাইজ ইন ইকনমিক্স কোন চনত লাভ কৰিছিলে তেখেতে 2019 চনত অভিজিত বেনাৰ্জীয়ে ইকনমিক্সত নোবেল প্ৰাইজ লাভ কৰিছিলে ঠিক আছে নেক্সট আহিলে 19 নম্বৰ কোৱেশ্চন তাতে সুধিছে দ্য নোবেল প্ৰাইজ মেডেল ইজ মেড অফ নোবেল প্ৰাইজৰ যেটো মেডেল হেতু কিহেৰে মেড কৰা সিলভাৰ প্লাটিনাম গোল্ড প্লেটেড গ্ৰীণ গোল্ড নে কপাৰ ইয়েস অপচন সি উইল বি দা কাৰেক্ট আনসাৰ গোল্ড প্লেটেড গ্ৰীণ গোল্ডৰ জৰিয়তে তেখেতে এনেকুৱা আছিল নোবেল প্ৰাইজ যেটো মেডেল ঠিক আছে 20 নম্বৰ কোৱেশ্চনটো খুদিছে যে which Nobel Prize category is awarded by the Swedish Academy to কোনটো Nobel Prize award কৰে Swedish Academy কোনটো Nobel Prize মানে কি কৰে award কৰে তো এটো হৈছে অপচন এ will be the correct answer literature ঠিক আছে নেক্সট আহিলে আপোনালোকৰ কোৱেশ্চন নম্বৰ 21 তাতে খুদিছে যে who was the first Asian to win a Nobel Prize তো নোবেল প্ৰাইজ লাভ কৰা প্ৰথম গৰাকী এছিয়ান কোন হয় আমাক হেতু সুধিছে তো তেখেত হৈছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ৰবীন্দ্ৰনাথ টেগুৰ তেখেতে 1913 চনত লাভ কৰিছিল আমি জানো তেখেত প্ৰথম ইণ্ডিয়ানো হয় আৰু তেখেতে গীতাঞ্জলি বুকখনৰ কাৰণে লাভ কৰিছিল ঠিক আছে নেক্সট আহিলে 22 নম্বৰ কোৱেশ্চন ৰবীন্দ্ৰনাথ টেগুৰ ওন দ্য নোবেল প্ৰাইজ ইন 2013 ফৰ হুইচ ৱৰ্ক তো ৰবীন্দ্ৰনাথ টেগুৰে 2013 চনত কি ৱৰ্কৰ কাৰণে পাইছিলে গীতাঞ্জলিৰ কাৰণে পাইছিলে এটো কৈ আহিছো নেক্সট 23 নম্বৰ কোৱেশ্চন মাদাৰ টেৰেছাৰে নোবেল প্ৰাইজ লাভ কৰিছিল সকলোৱে জানো শান্তি নোবেল বঁটা লাভ কৰিছিল তেখেতে পিস প্ৰাইজ নোবেল পিস প্ৰাইজ তেখেতে 1979 চনত লাভ কৰিছিল ঠিক আছে নেক্সট 24 নম্বৰ কোৱেশ্চন খুদিছে হু ওয়াজ দ্য ফাৰ্স্ট ইণ্ডিয়ান নোবেল laureate in physics তো যিগৰাকী নোবেল লাভ কৰে তো তেওঁ নোবেল laureate বুলি ক'ব পাৰি তো তেখেতে ফিজিক্সত কোনে লাভ কৰিছিল হেতু সুধিছে ফাৰ্স্ট সিভি ৰমন আমি পঢ়ি আহিছো 1930 চনত সিভি ৰমনে লাভ কৰিছিল প্ৰনাউন্সিয়েচন অলপমান খেলিমেলি হ'ব পাৰে হেতু ধৰিব নালাগে ঠিক আছে নেক্সট 25 নম্বৰ কোৱেশ্চন হৰক গোবিন্দ খুৰানা ৰিসিভ নোবেল প্ৰাইজ হৰক গোবিন্দ খুৰানা বহুত বেছি পপুলাৰ তো তেখেতে মেডিসিন ফিজিওলজি অৰ মেডিসিন বিভাগত তেখেতে কি পাইছিল নোবেল প্ৰাইজ লাভ কৰিছিল ঠিক আছে 27 নম্বৰ কোৱেশ্চন খুদিছে দ্য নোবেল ফাউন্ডেশন ইজ হেডকোৱাৰ্টাৰ্ড ইন নোবেল যেটো ফাউন্ডেশন এটো ষ্টকহোমত তেওঁলোকৰ হেডকোৱাৰ্টাৰ আছে কিন্তু কেৱল পিস প্ৰাইজটো অস্লোত দিয়া হয় ঠিক আছে বি উইল বি দা কাৰেক্ট আনসাৰ সুইডেনৰ ষ্টকহোম ঠিক আছে এলফ্ৰেড নোবেলো তেওঁ সুইডেনৰে আছিল ঠিক আছে নেক্সট 28 নম্বৰ কোৱেশ্চন which Nobel Prize category is awarded by the Karolinska Institute কোনটো নোবেল প্ৰাইজ কেটেগৰী Karolinska Institute প্ৰভাইড কৰে লিটাৰেচাৰটো নহয় কা লিটাৰেচাৰ আগতে পঢ়ি আহিছো পিস নে মেডিসিন নে ইকনমিক্স আমাক দিছে শুদ্ধ উত্তৰটো কি হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ Karolinska এই ওয়াৰ্ডটো আপোনালোকে মেডিসিনৰ লগত ৰিলেট কৰিব সো অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 30 নম্বৰ কোৱেশ্চন সুধিছে নোবেল পিস প্ৰাইজ ক্যান বি এৱাৰ্ডেড টু নোবেল পিস প্ৰাইজ কাক দিয়া হয় অনলি ইন্ডিভিজুৱেল দিয়া হয় কেৱল ব্যক্তিসকল সেপাৰেট কে দিয়া হয় নে অনলি অৰ্গানাইজেচন নে কিবা ইনষ্টিটিউট বা অৰ্গানাইজেচন দিয়া হয় নে both individuals and organizations দিয়া হয় নে অনলি গভৰ্নমেন্টছ দিয়া হয়
তো অপশ্যন চিটো হ'ব শুদ্ধ অৰ্থ ইণ্ডিভিজুৱেলকো দিয়া হয় অৰ্গেনাইজেশ্যনকো দিয়া হয় নোবেল পিচ প্ৰাইজ ঠিক আছে নেক্সট আহিলে 32 নম্বৰ কুৱেশ্যন who among the following won the Nobel Prize in Economics in 1998 Economics and Nobel Prize লাভ কৰা ব্যক্তিগৰাকী কোন আছিল তেখেত আছিল অমৰ্ত্য সেন অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট আহিলে আপোনালোকৰ নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আপোনালোকে এইখিনি চাব পাৰে যেহেতু এইটো আমাৰ মক এক্সাম 3 মক যেটো ৰিজাল্ট সেইটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে আৰু আমাৰ মক পেপাৰসমূহ লাগিলে এইটো ফোন নম্বৰ 60263 00671 এই নাম্বাৰটো কন্টাক্ট কৰিব পাৰে নহলে ডেসক্ৰিপচনৰ নাম্বাৰটো দিয়া হৈ আছে ঠিক আছে নেক্সট 33 নম্বৰ কোৱেশ্চন 33 নম্বৰ কোৱেশ্চন সুধিছে যে which county awards the Nobel Peace Prize তো Nobel Peace Prize কোনখন কাউন্টি এৱাৰ্ডছ কৰে হেতু সুধিছে নৰৱে ইজ কৰে কাৰণ নৰৱেৰ অস্লো হয় অস্লো নৰৱেতে আছে ঠিক আছে সুইডেনৰ ষ্টকহোম ঠিক আছে গতিকে কনফিউজনছ ক্ৰিয়েট নকৰিব ইয়াতে আকৌ আপোনালোকে অস্লো নাই বুলি আৰু ভয় খাব নালাগে তো নৰৱে অস্লো ঠিক আছে 34 নম্বৰ কোৱেশ্চন আলফ্ৰেড নোবেল was a citizen of আলফ্ৰেড নোবেল কোৰ হয় তেখেত নৰৱে হয় তাৰমানে তেওঁ ষ্টকহোমৰ হয় সৰি তেওঁ সুইডেনৰ হয় নৰৱেৰ অস্লো আছিল আৰু সুইডেনৰ ষ্টকহোম তো তেখেত সুইডেনৰ হয় ঠিক আছে Next 35 number question Nobel Prize winners are known as Nobel Prize winner বিলাকক কি বুলি কোৱা হয় অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে এটো মই কৈ আহিছো এবাৰ নেক্সট 36 নম্বৰ কোৱেশ্চনত কি সুধিছে which Indian origins economics won the Nobel Prize in Economics in 2019 ৰ Nobel Prize কোনে লাভ কৰিছিলে এটো দুবাৰকৈ ৰিপিট কৰি দিছো কাৰণ এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় অভিজিত বেনাৰ্জী হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 38 নম্বৰ কোৱেশ্চন the Nobel Peace Prize কথা সুধিছে medal faces the image of option A আছে আলবাৰ্ট আইনষ্টাইন আলফ্ৰেড নোবেল আইজাক নিউটন নে নিলছ বোৰ শুদ্ধ উত্তৰ আপোনালোকে গমে পাইছে ইজি কোৱেশ্চন অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ আলফ্ৰেড নোবেল কোৱেশ্চনটো একেবাৰে ইজি কাৰণ খালি সুধাৰ যেটো প্ৰসেস সেই প্ৰসেসটো অলপ বেলেগ আছে which Nobel Prize category is awarded by the Royal Swedish Academy of Science এটা লাগে আমি দুটা পঢ়িলো এটা পঢ়ি আহিলো আপোনালোকৰ লিটাৰেচাৰ আৰু এটা পঢ়ি আহিলো মেডিসিনস সো ইয়াতে সুধিছে যে Royal Swedish Academy of Science কোনটো Nobel Prize provide কৰে ফিজিক্স আৰু কেমিষ্ট্ৰি এই দুইটাই provide কৰে কাৰণ ইয়াত সায়েন্স ওৱৰ্ডটো আছে সো আপোনালোকে ৰিলেট কৰিব পাৰিব ঠিক আছে নেক্সট 40 নম্বৰ কোৱেশ্চন সুধিছে how many Nobel Prize categories were there in 1901 1901 চনত কেটা নোবেল প্ৰাইজ কেটেগৰী আছিল পাঁচটা আছিল মই বাৰে প্ৰতি কৈ আহিছো প্ৰথমবাৰতে কৈ প্ৰথম যেতিয়া আৰম্ভ হৈছে ভিডিওটো মই তেতিয়া কৰিছো এটা ফিজিক্স কেমিষ্ট্ৰি ফিজিওলজি বা মেডিসিন লিটাৰেচাৰ পিস এইটা পাঁচটা কেটেগৰী আছিল এই 6 কেটেগৰী দা প্ৰাইজ ইন economic science was not a part of the original lineup it was established much later in 1968 যেটো নেকি 1968 চনত আৰম্ভ কৰা হৈছিল সুইডেন সেন্ট্রাল ব্যাংক সোভাৰিজ ৰিস্ক ব্যাংক ইন মেমৰি অফ দা আলফ্ৰেড নোবেল ঠিক আছে নেক্সট যদি যাও আপোনালোকৰ 41 নম্বৰ কোৱেশ্চন কি দিয়া আছে which Nobel Prize category was introduced in 1968 অলপ আগতে কৈ অহা হৈছে হেতু হৈছে ইকোনমিক্স ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 43 নম্বৰ কোৱেশ্চন এডখৰ পৰা প্ৰথমতে মই এখন পিকচাৰ দেখাই আহিছিলো যে 2025 বৰ্ষত কোনটো বিভাগত নোবেল প্ৰাইজ লাভ কৰিছিল হেতু ইম্পৰ্টেন্ট হ'ব পাৰে কাৰণ 2024 বৰ্ষৰ যেতিয়া এপেক্স বেংকৰ এক্সাম হৈছিল তাৰ ওপৰত কোৱেশ্চন আহিছিল যে 2023 বৰ্ষৰ নোবেল পিচ প্ৰাইজ কোনে লাভ কৰিছিল সো তাৰ ওপৰত আমি কোৱেশ্চন ৰাখিছো মেৰিনা Corina Machado received the Nobel Peace Prize 2025 for কিহৰ কাৰণে লাভ কৰিছে তো ক্লাইমেট এক্টিভিজমছ কৰিছিল নে সাইন্টিফিক ৰিসাৰ্চ কৰিছিল নে তো প্ৰমোটিং ডেমোক্ৰেটিক ৰাইটস এণ্ড পিসফুল ট্ৰানজিশনছ টু ডেমোক্ৰেসি লগত জড়িত আছিল নে লিটাৰেচাৰ লগত জড়িত আছিল তেখেত জড়িত আছিল অপচন সি উইল বি দা কাৰেক্ট আনসাৰ 44 নম্বৰ কোৱেশ্চন সুধিছে who won the Nobel Prize in Literature 2025 বৰ্ষৰ লিটাৰেচাৰ লাভ কৰিছিল লাজলো ক্ৰাজনাহৰকাই ঠিক আছে প্ৰনাউন্সিয়েচনৰ গণ্ডগোল হ'ব পাৰে বাৰু ঠিক আছে নেক্সট 45 কোৱেশ্চন লৈ যোৱাৰ আগতে এখন আমাৰ মক পেপাৰৰ যিবিলাক এডভাৰটাইজমেন্ট এটো ফোন নম্বৰ 60263 00671 লাগিলে আপোনালোকে ফোন নম্বৰটো WhatsApp কৰিলে হ'ব নেক্সট আহিলে Omar M. Yaxi is associated with which Nobel Prize 2025 মই একেবাৰে ওপৰত কৈ আহিছিলো Omar M. Yaxi জড়িত কেমিষ্ট্ৰি লগত অপচন বি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে
তেখেতে he shared the prestigious award with Susumu Kitagawa and Richard Robson. তেখেতৰ লগতে সুচুমু কিটাগাৱা আৰু ৰিচাৰ্ড ৰবচনে কেমিষ্ট্ৰিত নোবেল প্ৰাইজ পাইছিলে 2025 বৰ্ষত ফৰ দেয়াৰ পিঅনিয়াৰিং ডেভেলপমেণ্ট অফ মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কছ ঠিক আছে নেক্সট চিমছন চুকাগুচি ৰিচিভড নোবেল প্ৰাইজ চিমছন চুকাগুচিয়ে কিহত পাইছিলে আমাক এইটো সুধিছে তো তেখেতে পাইছিলে আপোনালোকৰ অপশ্যন এইবিলাক কেৰেক্টাৰ তেখেত মেডিচিনৰ লগত জড়িত আছিলে ঠিক আছে ইয়াত লিখাই আছে যে হি ৱাজ এৱাৰ্ডেড দ্য প্ৰাইজ জইণ্টলি উইথ মেৰী ই ব্ৰুংকো তেখেতৰ লগত মেৰী ই ব্ৰুংকো আছিলে আৰু ফ্ৰেড ৰেন্সডেল আছিলে তো এইখিনি মনত ৰাখি থৈ নেক্সট আহিলে 47 ফিলিপি এজিয়ন্স ওন দ্য নোবেল প্ৰাইজ তেখেতে ইকনমিক্সৰ নোবেল প্ৰাইজ পাইছিলে এইটো ইম্পৰ্টেণ্ট কেলে হয় কাৰণ এইটো বেংকিঙৰ এক্সাম আৰু বেংকিঙৰ এক্সামত ইকনমিক্সটো যথেষ্ট গুৰুত্বপূৰ্ণ চ' ইকনমিক্সত কোনে নোবেল প্ৰাইজ পাইছে এইকেইটা ইম্পৰ্টেণ্ট তিনিজনে পাইছিলে মনত ৰাখি থৈ দিব তো ফিলিপি এগিয়ান তেখেতে ইকনমিক্সতে লাভ কৰিছে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ইয়াতে লিখি দিয়া হৈছে হি শ্বেয়াৰ্ড দ্য প্ৰেষ্টিজিয়াছ এৱাৰ্ড উইথ কো-লিউৰেটছ পেটাৰ হুইট আছিলে জয়েল মকিয়াৰ আছিলে তো এইখিনি তেখেতৰ লগতে পাইছিলে দেয়াৰ ৰিচাৰ্চ এইখিনি ইমান দৰকাৰ নাই এইখিনি মনত ৰাখি থৈ দিব মাত্ৰ নামটো হৈছে ফিলিপি এগিয়ান আৰু নেক্সট পেটাৰ হুইট আৰু জয়েল মেকাৰ তেখেতসকলে ইকনমিক্সত লাভ কৰিছিলে চ' যদি মক পেপাৰসমূহ লাগে এইখিনি আমাৰ ফিডবেক বহুতখিনি আছে এনেকৈ ধৰণে লৈ আহিবলৈ অকণমান প্ৰব্লেমেই হয় চ' লাগে যে লৈ ল'ব বাকী ভিডিঅ'টো ইম্পৰ্টেণ্ট আছিলে কিন্তু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু কেনেকুৱা ধৰণে পাইছে ভিডিঅ'বিলাক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কাৰণ আমি যিমান পাৰোঁ ভিডিঅ'বিলাক আপোনালোকক এই ধৰণে দি থাকিবলৈ চেষ্টা কৰি আছোঁ চ' মই ভাবিছোঁ ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে হেল্পফুল হৈ গৈ আছে চ' যদি ভাল লাগিছে ভিডিঅ'বিলাক ডেফিনেটলি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে ঠিক আছে তো এইখিনি মই এইখন মই দেখাই দিব বিচাৰিম এইখন নোবেল প্ৰাইজ মই প্ৰথমতে দেখাই আহিছিলোঁ যে ফিজিক্সত কোনে পাইছিলে জন মাইকেল জনৰ কথা ফিজিক্সত মনত ৰাখিবলৈ কৈছিলোঁ কেমেষ্ট্ৰিত সুচুমু ৰিচাৰ্ড আৰু ওমাৰ কথা মনত ৰাখিবলৈ কৈছিলোঁ ঠিক একেধৰণে মেডিচিনৰ ক্ষেত্ৰত মেৰী ফ্ৰেড চিমছন আছিলে লিটাৰেচাৰৰ ক্ষেত্ৰত লাক্সালো আছিলে পিছৰ ক্ষেত্ৰত মেৰিয়া কৰ্নিয়া মেকাডো আৰু ইকনমিক্সৰ ক্ষেত্ৰত জ'ল মকেৰ ফিলিপি এগিন আৰু পেটাৰ হুইট তো এইকেইটা মনত ৰাখিলে হ'ব তো ইমান আছিলে ভিডিঅ'টো যদি ভাল লাগিলে নিশ্চিতভাৱে আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে এড্ৰেছ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ